গাইজ ঘৰৰ পৰা মায়ে বিহু বজাৰ কৰিবৰ কাৰণে এটা 500 টকা দি আছে আৰু বোলে আমাৰ ডেৰগাঁৱত এই 500 টকাতে কিনিব পাৰো চাওঁ। আৰু বজাৰ কৰিবলৈ আহি গলো মই আমাৰ ডেৰগাঁৱৰ এম বজাৰত, য'ত মই বিচাৰিব লাগিব 500 টকাৰ ভিতৰত কাপোৰ। কিন্তু আজিকালি 500 টকাৰ ভিতৰতে ভাল কাপোৰ পাবলৈ টান। কিন্তু চেলেঞ্জটো মই যিহেতু কমপ্লিট কৰিবই লাগিব, সেইকাৰণে মই আহিয়ে প্ৰথমে 500 টকাৰ ভিতৰত কাপোৰ চাই আছো। কিন্তু মোৰ যিটো কাপোৰ পছন্দ হয় সেইটো কাপোৰৰ দাম বেছি, আৰু যিটো কাপোৰৰ দাম কম সেইটো কাপোৰ মোৰ পছন্দ নহয়। কিন্তু বহুত টাইম বিচৰাৰ পাছত যেনে তেনে গৈ মোৰ এটা স্পৰ্টিং পছন্দ হ'ল। মানে পছন্দ হলে নহব, 500 টকাৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। এইটো আছে 475, মানে সেইটো স্পৰ্টিং মই ল'ব পাৰিম। কিন্তু মেইন কথাটো হ'ল যে স্পৰ্টিংটো মোৰ পছন্দ হোৱা নাই। অলপমান খিনখিন লাগি আছে, এটা বেলেগ ট্ৰাই কৰিব লাগে। কাপোৰৰ কালেকশ্যন থকাটো ধেৰ আছিলে, কিন্তু মোৰ পছন্দ আৰু বাজেটৰ ভিতৰতহে অহা নাছিলে। তাৰ পাছত মোৰ আকৌ এটা চাৰ্ট পছন্দ হ'ল, কিন্তু চাৰ্টটো পিন্ধি চাই দেখিলো যে সেইটোৱে মোক মেটচ কৰা নাই। আৰু তাৰ পাছত মোৰ এনেকুৱা লাগিলে যে প্ৰথমটো চেলেঞ্জিং ভিডিঅ' বনাই মই প্ৰথমবাৰে ফেইল হ'ম নেকি। আৰু শেষত গৈ মোৰ এটা চাৰ্ট পছন্দ হ'ল, যিটো ট্ৰাই কৰাৰ পাছত চাৰ্টৰ প্ৰাইজিং আৰু মোৰ লগত অলপমান মেটচো কৰিছিল। সেইকাৰণে অলপ দেৰি নকৰি কেছ কাউণ্টাৰত গৈ পেমেণ্টটো কৰি ডাইৰেক্ট চাৰ্টটো লৈ ললো। আৰু চাৰ্টটো আছিলে যিহেতু অনলি 299 ৰুপিছৰ, তো সেইকাৰণে মই মোক সদায় লাইক কমেণ্ট কৰি থকা কোনোবা লাকি ফুলাৰ্ছক এই 200 ৰুপিছটো গিভ অৱে কৰিম। তো আজিৰ কাৰণে বাই, লগ পাই আছো বেলেগ এটা ভিডিঅ'ত।